আপোনালোকক মই এই ভিডিঅ'ত জনাম এএনএম আৰু জিএনএমৰ চাকৰিৰ বিষয়ে। আপোনালোকে এইটো অফিচিয়েল নটিফিকেশ্যন দেখা পাই আছে। আপোনালোকে যদি এএনএম আৰু জিএনএম চাকৰিত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ অফলাইন যোগে আবেদন কৰিব লাগিব, অৰ্থাৎ এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম লাগিব। সেই ফৰ্ম ফিলআপ কৰি আপোনালোকৰ অফলাইন যোগে জমা দিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। সেই ফৰ্ম আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা লৈ ল'ব। এতিয়া আপোনালোকে জানি লওক এএনএম আৰু জিএনএমৰ পদ ক'ত খালী হৈ আছে। এইটো খালী হৈছে APGCL। APGCL মানে হ'ল আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেড। ইয়াতে পদ খালী হৈ আছে। আগেতো এইটো নটিফিকেশ্যন দি দিছিল, কিন্তু আকৌ নটিফিকেশ্যন দিছে যে আপোনালোকৰ বাবে ডেট বঢ়াই দিছে। আগতে যিটো লাষ্ট ডেট আছিল, কিন্তু এতিয়া আপোনালোকৰ বাবে ভাল খবৰ। যিসকলে এপ্লাই কৰা নাই সেইসকলে এতিয়া এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে এইটো লাষ্ট ডেট হ'ব 21 জানুৱাৰী 2019। এতিয়া মই আপোনালোকক গোটেই ডিটেইলছ জনাম। আপোনালোকে ইয়াতে দেখা পাইছে পদৰ নাম হ'ল ষ্টাফ নাৰ্ছ বা জিএনএম। এই পোষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ ক্লাছ 12 পাছ হ'ব লাগিব, লগতে জিএনএম পাছ হ'ব লাগিব। কোনো ধৰণৰ আপোনালোকৰ অভিজ্ঞতা বিচৰা নাই। জিএনএমৰ পদ খালী হৈছে দুটা, তাৰ ভিতৰত আছে ইউআৰত এটা আছে, OBC MOBCৰ বাবে এটা। টোটেল হৈ গ'ল দুটা। ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত সকলো মানুহে আবেদন কৰিব পাৰে। 2 নম্বৰ যিটো হ'ল এএনএমৰ পদ খালী হৈছে। এএনএমৰ পদ খালী হৈছে 3টা পদ খালী হৈ আছে। যদি আপুনি এএনএম পোষ্টত আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ ক্লাছ 12 পাছ হ'ব লাগিব, লগতে আপোনালোকৰ এএনএম পাছ হ'ব লাগিব। তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। এএনএম 3টা পদ ইয়াতে ভাগ কৰি দিছে। ইউআৰৰ বাবে এটা, তাৰপিছত STBৰ বাবে এটা, তাৰপিছত SCৰ বাবে এটা। টোটেল হৈ গ'ল 3টা। তাৰপিছত জনাই দিছে বয়স হ'ব লাগিব। ইয়াতে জনাই দিছে এএনএম আৰু জিএনএম পোষ্টত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়স হ'ব লাগিব 21ৰ পৰা 44ৰ ভিতৰত হ'ব লাগিব। যিসকল OBC MOBC হয় সেইসকল 49 যদি বয়স আছে এপ্লাই কৰিব পাৰিব, ইয়াত জনাই দিছে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ যিটো ফিজ আছে সেই ফিজ দিব লাগিব। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব, তাৰপিছত আপোনালোকৰ এটা ড্ৰাফ্ট কৰিব লাগিব, ডিমাণ্ড ড্ৰাফ্ট কৰিব লাগিব। ডিমাণ্ড ড্ৰাফ্ট কৰিব লাগিব 500, তাৰপিছত আৰু 250। এই দুটা ড্ৰাফ্ট কৰিব লাগিব। ইয়াতে দিছে যে জেনেৰেল OBC MOBCৰ বাবে 500, তাৰপিছত শিডিউল কাষ্ট অৰ্থাৎ SCৰ বাবে 250 দিব লাগিব। তাৰপিছত আপোনালোকে ড্ৰাফ্ট কৰিব এইটো এড্ৰেছ ডেপুটি জেনেৰেল মেনেজাৰ FA APGCL 3rd ফ্ল'ৰ বিজুলী ভৱন পল্টন বজাৰ গুৱাহাটী 781001। এই এড্ৰেছত আপোনালোকৰ ডিমাণ্ড ড্ৰাফ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকক ইয়াতে জনাই দিছে চেলাৰী হ'ব আপোনালোকৰ জিএনএমৰ চেলাৰী হ'ব 16,800ৰ পৰা 60,500 হ'ব। তাৰপিছত এএনএমৰ হ'ব 16,800ৰ পৰা 60,500 হ'ব। তাৰপিছত আপোনালোকৰ ইয়াতে দিছে ৰিটন টেষ্ট আৰু 5-way ইণ্টাৰভিউ, এইবিলাক হ'ব চিলেকশ্যন প্ৰচেছ। তাৰপিছত আপোনালোকে ফৰ্ম ফিলআপ কৰি লগতে আপোনালোকৰ ডকুমেণ্টছ গাঁঠি দিব লাগিব। তাৰপিছত এই এড্ৰেছত পঠাই দিব লাগিব। জেনেৰেল মেনেজাৰ HR APGCL 3rd ফ্ল'ৰ বিজুলী ভৱন পল্টন বজাৰ গুৱাহাটী 781001। এই এড্ৰেছত পঠাই দিব লাগিব। 21 জানুৱাৰীৰ ভিতৰতে আপোনালোকে এপ্লাই কৰক। আপোনালোকে যদি এনেধৰণৰ নতুন নতুন খবৰ পাব বিচাৰিছে
তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন নতুন খবৰ।